আজি হৈছে শাওণ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 14 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু মঘা নক্ষত্ৰ থাকিব। বৰ্তমান সময়খিনি হৈছে পবিত্ৰ শাওণ মাহৰ মাহ আৰু গ্ৰহ নক্ষত্ৰৰ অৱস্থানো কিছুমান বিশেষ আৰু বিৰল সংযোগৰ সৃষ্টি কৰিছে, যাৰ ফলত কিছুমান ৰাশিৰ জীৱনলৈ আহিব পাৰে এক অভাৱনীয় পৰিৱৰ্তন আৰু লগতে লৈ আহিব পাৰে আপোনাৰ ৰাশিটো সৌভাগ্যশালী আৰু কিছুমান ৰাশিৰ বাবে হ'ব পাৰে কিছুমান সাৱধানতা আৰু কিছু ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব লাগিব। গতিকে এই সমস্তখিনি আপোনালোকে আপোনাৰ যি চন্দ্ৰ আৰু সূৰ্যৰ বিশেষ স্থিতি তাৰ ফলত আপোনালোকে কি ধৰণে আগবাঢ়িব লাগিব, কেনেধৰণৰ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, কি ধৰণৰ নতুন প্ৰত্যাহ্বান আহিব, এই সমস্ত কথাবোৰ আপোনালোকে নিজৰ ৰাশিফল বিশ্লেষণৰ জৰিয়তে লাভ কৰিব। গতিকে আপোনাৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু লগতে থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকে আপোনাৰ দিনটো শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ কিছুমান নেতৃত্ব বহন কৰাৰ ক্ষমতা আপুনি প্ৰতিফলিত হ'ব আৰু যাৰ ফলত আপুনি যিকোনো পৰিস্থিতিকে সহজে চম্ভালি ল'ব পাৰিব। কৰ্মস্থাপনত আপোনাৰ আজি আত্মবিশ্বাস তুংগত থাকিব, যাৰ ফলত আপোনাৰ কামত সকলোৱে সন্তুষ্ট লাভ কৰিব আৰু নতুন প্ৰকল্প আদি আপোনাৰ আজি অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ নতুন সুযোগৰো সৃষ্টি হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট লাভদায়ক হ'ব। নতুন বিনিয়োগ বা ব্যৱসায় সম্পৰ্ণৰ চিন্তা আজি কৰিব পাৰে। পাৰিবাৰিক জীৱন আপোনাৰ সুখময় আৰু শান্তিপূৰ্ণ হ'ব। ঘৰত কোনো শুভ কাৰ্যৰ পৰিকল্পনা আজি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব। সংগীৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ পাব। যদি কিবা মতানৈক্য চলি আছে তেনেহ'লে মুকলিকৈ কথা পাতক, সকলো সমস্যাৰ সমাধান ওলাই পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও দিনটো অত্যন্ত অনুকূল হ'ব। অধ্যয়নত আজি একাগ্ৰতা বৃদ্ধি পাব আৰু জটিল বিষয়সমূহ সহজে আয়ত্ত কৰিব পাৰিব। পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে ইয়াৰ পৰাও সুফল পোৱাৰ যোগ আছে। সাধাৰণতে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু অতিৰিক্ত আপোনালোকৰ পৰিশ্ৰমৰ বাবে মানসিক আৰু শাৰীৰিক ভাগৰ অনুভৱ হ'ব পাৰে। গতিকে সঠিক সময়ত খাদ্য গ্ৰহণ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ লক্ষ্য ৰাখিব। খৰখেদাকে বা অতি আৱেগিক হৈ কোনো ধৰণৰ আপোনালোকে আজি সিদ্ধান্ত নল'ব আৰু নিজৰ বাক্যৰ ওপৰত আজি নিয়ন্ত্ৰণ ৰাখিব, অন্যথা কাৰোবাৰ সৈতে মনত আজি আপোনাৰ বিবাদৰো সৃষ্টি হ'ব পাৰে বা আঘাত লাগিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰক আৰু পানীত অলপ ৰঙা সেন্দুৰ বা ৰঙা ফুল দি ল'ব। ইয়াৰ ফলত আপোনালোকে বিশেষ শুভ ফল পাব আৰু আপোনাৰ দেখিব যে আজি আত্মবিশ্বাসো ভাল থাকিব আৰু আপোনাৰ যিকোনো বাধা আজি দূৰ হ'ব। আৰু ইয়াৰ লগতে আপোনালোকে ওম সূৰ্যায় নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সূৰ্যদেৱৰ বিশেষ কৃপা থাকিব আপোনাৰ ওপৰত আৰু দিনটো শুভ ফলদায়ক হৈ পৰিব। পাৰিলে কোনো দৰিদ্ৰ লোকক আপোনালোকে ৰঙা ৰঙৰ বস্তু আজি দান কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বামী গ্ৰহ মংগল আজি শক্তিশালী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে পাৰ কৰিব পাৰিব। আৰ্থিক আৰু পাৰিবাৰিক দিশত আপোনালোকে সুখৰ কিছুমান পৰিৱৰ্তন দেখিব আৰু আপোনালোকৰ মনটো আজি অনুকূল হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি স্থিৰতা আহিব আৰু আপোনাৰ সহকৰ্মীৰ ফালৰ পৰাও আপোনালোকে প্ৰয়োজনীয় সহায় সহযোগিতা পাব। ব্যৱসায়ত আৰ্থিক দিশত লাভৱান হোৱাৰ যোগ আছে। পুৰণি কোনো বিনিয়োগৰ পৰা আজি সুফল পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু ঘৰখনত এক ইতিবাচক বাতাবৰণে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক গভীৰ হ'ব আৰু একেলগে সুন্দৰ সময়ো অতিবাহিত কৰাৰ সুযোগ পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট উৎসাহজনক হ'ব। বিশেষকৈ আপোনালোকে যদি কোনো ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে বা পৰীক্ষাৰ বাবে আগবাঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকৰ অধ্যয়নৰ প্ৰতি ধাউতিও বাঢ়িব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, তথাপিও আপোনালোকৰ বতৰৰ পৰিৱৰ্তনৰ বাবে কিছুমান আপোনালোকৰ কাহ চৰ্দিৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হোৱাটো ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জেদ নিয়ন্ত্ৰণত ৰাখিব, নহ'লে অকাৰণতে আনৰ সৈতে মতানৈক্য বা বিবাদৰ সৃষ্টি হ'ব পাৰে আৰু অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰি অতিৰিক্ত ধন ব্যয় কৰাৰ পৰা আজি বিৰত থাকক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
ৰাতিপুৱা মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত শুদ্ধ ঘিউৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব আৰু দৰিদ্ৰ লোকক বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আজিৰ দিনটোৰ বিশেষ শুভ ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ ফলৰ বাবে আজি আপোনাৰ বিশেষ কিছুমান প্ৰভাৱ থাকিব আৰু আপোনাৰ মনত কিছুমান নতুন চিন্তাধাৰা জাগিব, যাৰ ফলত আপুনি আজি দিনটো সক্ৰিয় আৰু উৎসাহজনক অনুভৱ কৰিব। কৰ্মস্থানতো এই প্ৰভাৱ আপুনি দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি আজি যিকোনো কামতে আজি সফলতা অৰ্জন কৰিব পাৰিব। যিকোনো আলোচনাত আপোনাৰ আজি মতামত প্ৰভাৱ বিস্তাৰ কৰিব। ব্যৱসায়ত নতুন গ্ৰাহকৰ সৈতে আপোনালোকে আজি ভালদৰে চুক্তি আদি কৰাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আৰ্থিকভাৱে আপুনি আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। বজাৰৰ নতুন কৌশল প্ৰয়োগ কৰাৰ বাবে আজিৰ দিনটো উত্তম দিন। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হৈ পৰিব। ঘৰৰ মানুহৰ সৈতে মনৰ কথা মুকলিকৈ পাতক, তেনেহ'লে সকলো সমস্যা বা ভুল বুজাবুজিবোৰ সহজে সমাধান ওলাই পৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে কোনো নতুন ঠাইলৈ যোৱাৰ বা ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাৰ সুযোগ পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো কিছু প্ৰত্যাহ্বানমূলক হ'ব পাৰে, কিন্তু মনটো চঞ্চল হৈ থকাৰ বাবে কিছুমান কাম আপোনালোকৰ বা পঢ়া শুনাত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে ধ্যান কৰক আৰু লগতে নিজকে অলপ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। শাৰীৰিক স্বাস্থ্য আজি আপোনাৰ ভালেই থাকিব, কিন্তু একেৰাহে বহুতো কথা চিন্তা কৰাৰ ফলত মানসিক চাপ আৰু মূৰৰ বিষৰ দৰে সমস্যাই দেখা দিব পাৰে। সেইবাবে মাজে সময়ে আপোনালোকে বিশ্ৰাম লোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। খৰখেদাকে বা আনৰ কথাত ভুলকৈ কোনো গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত আজি নল'ব। নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰা বা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব আৰু আজিৰ দিনটোত আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান দিয়ে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি কিছুমান দিশ নিৰ্দেশনা লওঁতে কিছুমান আনৰ সহায় ল'ব লগা হ'ব পাৰে। আপুনি আজি নিজে কোনো দ্বিধাবোধ নকৰাকৈ আনৰ সহায় ল'বলৈ যাওক, তেতিয়া আপুনি দেখিব সকলো ক্ষেত্ৰতে আপোনাৰ লাভৱান হ'ব আৰু কোনো ধৰণৰ আপোনাৰ অসুবিধাৰো সৃষ্টি নহয়। কৰ্মক্ষেত্ৰতো আজি আপোনাৰ সহকৰ্মীসকলৰ সৈতে আজি কামৰ ভাগ বতৰা কৰক বা তেওঁলোকৰ পৰা পৰামৰ্শ লৈ কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও ভাল হ'ব আৰু কামবোৰতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো সাধাৰণ হ'ব। আৰ্থিক দিশত আপোনাৰ মধ্যমীয়া প্ৰভাৱ থাকিব। নতুন কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে বিষয়টোৰ ওপৰত ভালদৰে অধ্যয়ন কৰি লোৱাৰ প্ৰয়োজনীয়তা থাকিব। ঘৰুৱা পৰিৱেশত আপুনি সুখ আৰু নিৰাপত্তা অনুভৱ কৰিব। মাতৃ বা পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ মহিলাৰ পৰা বিশেষ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি কিছু আৱেগপ্ৰৱণ হৈ পৰিব পাৰে। সংগীৰ সৈতে মুকলি মনেৰে কথা পাতক, তেনেহ'লে সকলো ধৰণৰ ভুল বুজাবুজি সহজেই দূৰ হ'ব আৰু সম্পৰ্ক গভীৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। পঢ়া শুনাত শান্ত মনেৰে মনোযোগ দিব পাৰিব। বিশেষকৈ আপোনালোকে যদি সাহিত্য বা বুৰঞ্জীৰ ক্ষেত্ৰত জড়িত হৈ আছে তেনেহ'লে আপোনালোকে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। মানসিক শান্তিৰ অভাৱ বা সৰু সুৰা কথাত অতিৰিক্ত চিন্তা কৰাৰ ফলত আপোনালোকৰ আজি স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপোনালোকে ধ্যান বা যোগাভ্যাস কৰিলে মানসিক শান্তি পাব আৰু শাৰীৰিক ক্ষেত্ৰতো কিছু শুভ ফল লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ কথাত একেবাৰে আপোনালোকে গুৰুত্ব নিদিব, নহ'লে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাব পাৰে আৰু অতিৰিক্ত আৱেগিক হৈ আপোনালোকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান শিৱক আজি আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব আৰু ৰাতিপুৱা শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰাও আপোনালোকে আজি দিনটো ইতিবাচকতা লাভ কৰিব আৰু লগতে আজি আপোনালোকে কোনো দৰিদ্ৰ শ্ৰেণীৰ লোকক সাধ্য অনুসাৰে যদি দান কৰে তেনেহ'লে আপোনালোকৰ আজি গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত কিছুমান ইতিবাচক চিন্তা আহিব আৰু এই ইতিবাচকতাই আপোনাক আজি আগুৱাই লৈ যোৱাটো সহায় কৰিব। ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ কৰ্মক্ষেত্ৰতে হওক আজিৰ দিনটো আপোনালোকে উত্তম দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ আজি আৰ্থিক দিশটো টনকিয়াল থাকিব। আপোনাৰ নতুন উৎসৰ সৃষ্টি হ'ব আজি আয়ৰ, সেইবাবে আজি আপোনালোকে মানসিকভাৱেও কিছু সুস্থ অনুভৱ কৰিব, কিন্তু আপোনালোকে অতিমাত্ৰা খৰচ কৰাৰ পৰা আজি বিৰত থাকক। আপোনাৰ নিজৰ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত যদি সঠিক পৰিকল্পনাৰে আগবাঢ়ে তেনেহ'লে আপুনি আজি যথেষ্ট লাভৱান হোৱাৰ যোগ আছে। পাৰিবাৰিক জীৱনত আজি সুখ শান্তিয়ে বিৰাজ কৰিব। আপোনাৰ উদাৰ আৰু সহায়কাৰী স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যসকল আপোনাৰ প্ৰতি অতি আকৰ্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। সংগীৰ সৈতে মুকলি মনেৰে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে কথা পাতক, তেনেহ'লে আপোনালোকৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় আৰু মধুৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে অনাগত সময়ত কোনো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিলে তেনেহ'লে তেওঁলোকৰ একাগ্ৰতা আৰু আত্মবিশ্বাস আজি বৃদ্ধি পাব। নতুন বিষয় অধ্যয়নৰ বাবেও দিনটো শুভ। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালেই থাকিব আজি, কিন্তু মোবাইলৰ স্ক্ৰীণত বেছি সময় কটোৱাৰ ফলত আপোনালোকৰ মানসিক কিছু বোজা অনুভৱ হ'ব পাৰে আৰু লগতে চকুৰো সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনিৰ পৰা আপোনালোকে হাত সাৰি থাকিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাস বা অহংকাৰৰ পৰা আজি দূৰত্ব বজাই ৰাখক, নহ'লে ইয়াৰ ফলত নিজৰে বিপদ হ'ব পাৰে। আৰু আনৰ সৈতে আপোনালোকে সম্পৰ্ক ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। কথা বতৰা পাতোঁতে সঠিক বাক্যৰ নিৰ্বাচন কৰিব। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি আপোনালোকে সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক আৰু পানীত অলপ ৰঙা ফুল বা সেন্দুৰ মিহলাই ল'ব। ইয়াৰ ফলত আপোনালোকে বেছিকৈ ভাল ফল লাভ কৰিব। আৰু ওং ঘূৰ্ণি সূৰ্যায় নমঃ মন্ত্ৰটো একেলগে 11 বাৰ জপ কৰিব। ইয়াৰ ফলত দিনটো আপোনালোকৰ অধিক মংগলময় হৈ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ স্বভাৱত কিছু পৰিৱৰ্তন দেখা যাব আৰু সেইবাবে আজিৰ দিনটো আপোনালোকে সুচাৰুৰূপে পাৰ কৰাটো আপুনি সহায় পাব। কৰ্মস্থানত আপোনাৰ আজি কামবোৰ সকলোৱে প্ৰশংসা কৰিব আৰু আপোনাৰ কামবোৰ যিকোনো ক্ষেত্ৰতে সমস্যা যদি জৰ্জৰিত হৈও পৰে তথাপি আপুনি সহজে সেই সমাধান উলিয়াই ল'ব পাৰিব আৰু সেইবাবে আপুনি আজি প্ৰশংসিত হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অনুকূল হ'ব আৰু যিসকল হিচাপ নিকাচ বা আৰ্থিক লেনদেনৰ বিশেষ গুৰুত্ব দিয়ে তেওঁলোকৰ বাবে ভৱিষ্যতৰ লোকচানৰ পৰা হাত সাৰিব আজি পাৰিব। পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখক আৰু সদস্যসকলৰ মতামতকো গুৰুত্ব দিয়ক। ঘৰুৱা দায়িত্ব পালন কৰাত ব্যস্ত থাকিব আজি আৰু পৰিয়ালৰ প্ৰতি সমৰ্পণৰ ভাৱো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সততা বজাই ৰাখক। সংগীৰ সৰু সুৰা ভুলবোৰ খুচৰি থকাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে সম্পৰ্ক মধুৰ কৰিবলৈ তেওঁলোকক কিছু সময় আপুনি কথা পাতক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো উত্তম দিন। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। বিশেষকৈ যিসকল বিজ্ঞান বা হিচাপ নিকাচৰ ক্ষেত্ৰত জড়িত শিক্ষাৰ্থী তেওঁলোকৰ মনোনিৱেশ কৰিব পাৰিব আজি আৰু সুফলো লাভ কৰিব। শাৰীৰিক স্বাস্থ্য আজি মজবুত হৈ থাকিব আৰু লগতে হজম শক্তিও আপোনালোকৰ ভাল থাকিব। বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে আজি বিৰত থাকক, নহ'লে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটো সতেজতা বজাই ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ সহায় ল'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে আনৰ কামত অহৰহ খুঁত ওলোৱা স্বভাৱটোৰ পৰা বিৰত থাকক। ইয়াৰ ফলত নিজৰ মানসিক শান্তি বিঘ্নিত হ'ব আৰু লগতে আনৰ সৈতে মনোমালিন্যৰো সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশৰ আৰাধনা কৰক আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰাৰ লগত এখন সেউজীয়া ৰুমাল ৰখাটো আপোনাৰ বাবে শুভ হ'ব। আৰু পাৰিলে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজিৰ দিনটো আপোনালোকৰ চিন্তাধাৰাত কিছু ইতিবাচকতা দেখা যাব আৰু ইয়াৰ ফলত আপুনি আজি সকলো ক্ষেত্ৰতে সফলো হ'ব আৰু আপোনাৰ সৌন্দৰ্যৰ প্ৰতি আজি আপোনাৰ আকৰ্ষণ বাঢ়িব। কৰ্মস্থানতো আপুনি পৰিৱেশ অনুকূল কৰি ৰাখিব পাৰিব আৰু কৰ্মক্ষেত্ৰত আপুনি আজি পৰিপাটিকৈ সকলো কাম কৰিব, যাৰ দ্বাৰা আপোনাৰ সহকৰ্মীসকলো আপ্লুত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে লাভৱান হোৱাৰ পূৰ্ণ যোগ আছে। নতুন চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে
গ্ৰাহকৰ সৈতে ভালদৰে কথা পাতিবলৈ যত্ন কৰিব লাগিব, কোনো ধৰণৰ মনোমালিন্যৰ সৃষ্টি নকৰিব বা তেওঁলোকৰ সৈতে কোনো ধৰণৰ কটু বাক্য প্ৰয়োগ নকৰিব। আৰু লগতে কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে সৎভাৱেৰে চলিবলৈ চেষ্টা কৰক, তেওঁলোকক নতুন কৌশল আয়ত্ত কৰিবলৈ আপুনি আগভাগ লওক আৰু লগতে তেওঁলোকক একেলগে লৈ চলিলে আপুনি বেছিকৈ সুফল লাভ কৰিব। ঘৰুৱা পৰিৱেশ আজি অতি শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাব আৰু ঘৰত আলহীৰ আগমনো হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মধুৰতা বৃদ্ধি পাব। যদি মনত কিবা খেলিমেলি বা সন্দেহ চলি আছে তেনেহ'লে সংগীৰ সৈতে মুকলিকৈ আলোচনা কৰক, তেনেহ'লে সকলো ভুল বুজাবুজিবোৰ সহজেই দূৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যোগাত্মক দিন হ'ব, বিশেষকৈ যিসকল জনসংযোগৰ লগত জড়িত শিক্ষাৰ্থী তেওঁলোকৰ নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে বজাই ৰাখিব পাৰিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু পৰ্যাপ্ত পৰিমাণে আপুনি পানী খোৱাটো জৰুৰী হ'ব। পানীৰ অভাৱত হ'ব পৰা সমস্যাবোৰ আজি আপোনাক আমনি কৰিব পাৰে, সেইবাবে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সিদ্ধান্ত গ্ৰহণ কৰাত আপোনালোকে পলম নকৰিব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত নোলোৱাৰ বাবে কোনো ভাল সুযোগো আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে, সেইবাবে সাৱধান হ'ব এই ক্ষেত্ৰত আৰু অতিৰিক্ত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মা লক্ষ্মীৰ আজি উপাসনা কৰক আৰু মন্দিৰত বগা ৰঙৰ ফুল বা বগা মিঠাই অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব আৰু পৰাপক্ষত দুখীয়া বা সৰু ছোৱালীক আপোনালোকে কিবা উপহাৰ বা খাবলৈ দিলে দিনটোৰ শুভ ফল বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত মনত আপোনালোকৰ কিবা এটা কৰাৰ আজি প্ৰয়াস থাকিব আৰু এই প্ৰয়াসে আপোনাক আজি আগুৱাই লৈ যাব আৰু বহু ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰত আগুৱাই গৈ বিশেষ কিছুমান সুযোগো লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিৰন্তৰ প্ৰচেষ্টাই আপুনি আজি বিশেষ কিছুমান সুযোগ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি প্ৰমোচন আদি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব পাৰে। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ আজি মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে আৰু লগতে কাগজ পত্ৰৰ কাম কাজত অলপ সাৱধানতা অৱলম্বন কৰি চলাটো আজিৰ বাবে ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতোঁতে নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমৰ সম্পৰ্কত আৱেগ আৰু গভীৰতা বাঢ়িব। যদি সংগীৰ সৈতে কিবা ভুল বুজাবুজি হৈছে তেনেহ'লে মুকলিকৈ কথা পাতি তাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো গৱেষণামূলক আৰু গভীৰ অধ্যয়নৰ বাবে অতি উত্তম দিন। বিশেষকৈ যিসকল চিকিৎসা বিজ্ঞান বা অভিযান্ত্ৰিক বিজ্ঞানৰ সৈতে জড়িত তেওঁলোকৰ আশানুৰূপ ফল লাভ কৰাৰ আজি সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তেজ সম্পৰ্কীয় কোনো সমস্যা হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ সহায় ল'বলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ খং নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। কাৰোবাৰ সৈতে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ নিজৰে মানসিক শান্তি নষ্ট হ'ব আৰু সন্মান হানি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক আৰু হনুমানজীক ৰঙা সেন্দুৰ বা ৰঙা ফুল অৰ্পণ কৰক। আৰু আজিৰ দিনটো আপোনালোকে কোনো দৰিদ্ৰ লোকক যদি ৰঙা ৰঙৰ বস্তু দান কৰে তেনেহ'লে সুফল পাব আৰু আপোনাৰ কামৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ মনত আজি ইতিবাচক চিন্তাধাৰাৰ উদয় হ'ব আৰু আপোনাৰ আশাবাদী দৃষ্টিভংগীৰ দ্বাৰা আপুনি আজি সকলোৰে মাজত প্ৰিয় হৈ পৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ আজি বিশেষ প্ৰভাৱ থাকিব আৰু সকলোৱে আপোনাৰ কামৰ শলাগ ল'ব। সেইবাবে আজিৰ দিনটো আপোনাৰ কৰ্মক্ষেত্ৰৰ বাবে অতিশয় শুভ দিন। আপোনাৰ পৰামৰ্শ সকলোৱে আজি গ্ৰহণ কৰিব আৰু ইয়াৰ দ্বাৰা আপুনি আজি জনপ্ৰিয় হৈ পৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা সফল হোৱাৰ যোগ আছে। দূৰৰ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগৰ জৰিয়তে আৰ্থিক দিশত লাভৱান হ'ব পাৰিব। ঘৰুৱা পৰিৱেশত এক আধ্যাত্মিক আৰু শান্তিপূৰ্ণ বাতাৱৰণে বিৰাজ কৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰা গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ পাব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি অটুট থাকিব। মনত কিবা নতুন কথা বা ভৱিষ্যত পৰিকল্পনা থাকিলে সংগীৰ সৈতে মুকলিকৈ কথা পাতক। ইয়াৰ ফলত আপোনালোকৰ মাজত বিশ্বাস অধিক গভীৰ হ'ব আৰু নতুনত্ব আহিব সম্পৰ্কত। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কোনো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে যদি আপোনালোকে কিবা বিষয়ত অসুবিধা পাই আছে তেনেহ'লে আপোনালোকৰ অভিভাৱক বা শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এই
বিষয়ে আলোচনা কৰক। ইয়াৰ ফলত আপোনাৰ জটিল বিষয়সমূহ সহজে আয়ত্ত কৰিব পাৰিব। সাধাৰণতে আজি স্বাস্থ্য ভালেই থাকিব, তথাপিও শাৰীৰিক সক্ৰিয়তা বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। দীৰ্ঘ সময় ধৰি একে ঠাইতে বহি কাম কৰাৰ ফলত আপোনাৰ বিষৰ সমস্যাই আমনি কৰিব পাৰে। যোগাসন বা পাতল ব্যায়াম কৰিলে উপকৃত হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিমাত্ৰা আত্মবিশ্বাস বা কাৰোবাক অপ্ৰয়োজনীয়ভাৱে উপদেশ দিবলৈ যোৱাৰ পৰা আজি বিৰত থাকক। আপোনাৰ পোনপটীয়া কথা বতৰাই কেতিয়াবা আনৰ মনত আঘাত দিব পাৰে, সেইবাবে শব্দ চয়নতো সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান বিষ্ণু বা আপোনাৰ ইষ্ট দেৱতাক উপাসনা কৰক। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ইয়াৰ ফলত আপোনালোকে আজিৰ দিনটোৰ শুভ ফল পাব। আৰু দৰিদ্ৰ লোকক হালধীয়া ৰঙৰ বস্তু যদি দান কৰে, তেনেহ'লে আজিৰ দিনটোৰ আপোনাৰ বাবে ভাগ্যোদয়ৰ দিন বুলিও পৰিগণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ দায়িত্ববোধ বৃদ্ধি পাব আৰু লগতে আপোনালোকে নিজৰ পৰিশ্ৰমৰ জৰিয়তে সফল হ'ব পাৰিব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ উচিত মূল্যায়ন হ'ব আৰু যিসকলে পৰিকল্পনাৰ প্ৰস্তুত কৰি আছে তেওঁলোকৰ বাবে কৰ্মক্ষেত্ৰত কিছু ভাল প্ৰভাৱো দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে স্থিৰতা দেখা পাব। সাময়িক লাভতকৈ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু বিনিয়োগৰ বাবে দিনটো অতি উত্তম দিন হ'ব। পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব আজি। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য আৰু প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু সময় দিয়াটো অতি জৰুৰী হ'ব আজি। কৰ্মব্যস্ততাৰ মাজতো সংগীৰ সৈতে অলপ সময় উলিয়াবলৈ চেষ্টা কৰক, মুকলিকৈ কথা পাতক, তেনেহ'লে আপোনালোকৰ মাজত সম্পৰ্ক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি শৃংখলাবদ্ধভাৱে মানি চলাটো আৱশ্যক হ'ব। যিসকল শিক্ষাৰ্থী ভৱিষ্যতৰ পঢ়াৰ বাবে প্ৰস্তুতি চলাই আছে বা কোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো কঠোৰ অধ্যয়ন আৰু অনুশীলনৰ বাবে অত্যন্ত অনুকূল হ'ব। কৰ্মৰ হেঁচাৰ ফলত নিজৰ স্বাস্থ্যক একেবাৰে আজি অৱহেলা নকৰিব। দীৰ্ঘ সময় ধৰি আপোনালোকে স্ক্ৰীণৰ আগত একেৰাহে বহি থকা কাম কৰি আছে যদি তেনেহ'লে আপোনালোকৰ বিষৰ সমস্যা হ'ব পাৰে, সেইবাবে মাজে মাজে আপোনালোকে খোজ কাঢ়িবলৈও যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক পৰিশ্ৰম কৰি আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত কৰি নেপেলাব। সকলো কাম নিখুঁতভাৱে কৰাৰ প্ৰৱণতাৰ পৰা ওলাই আহি নিজৰ বিশ্ৰামৰ বাবে কিছু সময় উলিওৱাটো দৰকাৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা আপোনালোকে শনিদেৱক স্মৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ শনিদেৱৰ সহায় থাকিব আৰু কোনো অসহায় লোকক যদি আপোনালোকে আজি সহায় কৰে তেনেহ'লে আপোনালোকৰ আজি ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চিন্তাধাৰাত নতুনত্ব দেখা পাব আৰু আপোনালোকৰ মানৱ কল্যাণৰ সৈতে জড়িত যিবোৰ বিষয় আছে সেইবোৰত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আজিৰ দিনটো আপোনালোকে সৃষ্টিশীল কামৰ সৈতে জড়িত যিবোৰ ক্ষেত্ৰ আছে সেইবোৰত যদি আপোনালোকে প্ৰয়াস কৰে বা কৌশল প্ৰয়োগ কৰে তেনেহ'লে আপোনালোকে তাৰ পৰা পূৰ্ণ সম্ভাৱনা আছে কি আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। অনলাইন ব্যৱসায় বা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰ কাৰ্যত বিশেষভাৱে আজি লাভৱান হ'ব পাৰিব। নতুন যোগাযোগ বা নেটৱৰ্কিঙৰ দ্বাৰা আপোনালোকে আৰ্থিক দিশ টনকিয়াল কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। সমাজৰ মানুহৰ সৈতে আপোনালোকে যদি গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে তেনেহ'লে ভাল সুযোগো পাব আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলিলে আপোনালোকৰ কিছু লাভো হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু শ্ৰদ্ধা বৃদ্ধি পাব। যদি সংগীৰ সৈতে আপোনালোকে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কথা পাতে তেনেহ'লে বা কথা পাতিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো উত্তম দিন আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কও গভীৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভাষা বিষয়ৰ অধ্যয়নতো সহজে আজি সুফল পাব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ চকুৰ সমস্যা হোৱাৰ বা মূৰৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে সতেজ আহাৰ গ্ৰহণ কৰিব আজি আৰু দিনটো সক্ৰিয়তা বজাই ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ কথাত আপোনালোকে প্ৰভাৱিত হৈ নিজৰ চিন্তাধাৰাক অৱহেলা নকৰিব আৰু লগতে খৰখেদাকে কোনো সৃষ্টিশীল কাম বা প্ৰজেক্টত আধৰুৱাকৈ নেৰিব। ধৈৰ্য সহকাৰে কামটো সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি আপোনালোকে শনিদেৱৰ আৰাধনা কৰক আৰু দৰিদ্ৰ লোকক কলা তিল বা সৰিয়হ তেল দান কৰক বা সাধ্যানুসাৰে কিবা বস্তু দিয়ক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি শুভ ফল পাব আৰু লগতে গ্ৰহ দোষো আপোনাৰ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ সৃষ্টিশীলতাৰ উদয় হ'ব মনত, আৰু মনত কিছু গভীৰ আধ্যাত্মিকতা থাকিব, যাৰ দ্বাৰা আজি আপোনালোকে অতি সহজে আজি পৰিস্থিতিবোৰ ভালদৰে বুজি পাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দিনটো শুভ দিন, আৰু আপোনাৰ সকলোকে আজি আকৰ্ষিত কৰাৰো ক্ষমতা থাকিব, আৰু ইয়াৰ ফলত আপোনালোকে সকলোৰে পৰা সমাদৰো লাভ কৰিব। ব্যৱসায়িক দিশত নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো উত্তম দিন। সঠিক পৰিকল্পনাৰে আগবাঢ়িলে আপোনাৰ অৰ্থনৈতিক দিশ আজি যথেষ্ট সবল হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ সদস্যসকলৰ সৈতে একেলগে সময় অতিবাহিত কৰিলে মনলৈ প্ৰশান্তি আহিব আৰু পাৰিবাৰিক বান্ধোনো কটকটীয়া হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু আৱেগিক গভীৰতা বাঢ়িব। সংগীৰ সৈতে মনৰ কথা মুকলিকৈ পাতক, তেনেহ'লে ভৱিষ্যতৰ পৰিকল্পনাসমূহ আপোনালোকৰ অধিক সুদৃঢ় হ'ব আৰু লগতে সকলো ভুল বুজাবুজিবোৰো আঁতৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত আজি একাগ্ৰতা বৃদ্ধি কৰা দিন হ'ব, কিন্তু আপোনালোকৰ কিছু খেলি মেলিৰো সৃষ্টি হ'ব পাৰে, গতিকে নিজকে অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অবাবত সময় নষ্ট নকৰিব আজি। মানসিক সক্ৰিয়তা বেছি থকাৰ বাবে আজি কৰ্মব্যস্ততাৰ ফলত মাজে সময়ে ভাগৰ অনুভৱ হ'ব পাৰে, সেইবাবে আপোনালোকে বিশ্ৰাম ল'বলৈ যত্ন কৰিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাবোৰ অৱলম্বন কৰি চলিব। অতিমাত্ৰা আৱেগিক হৈ আপোনালোকে কাকো আজি ডাঙৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে এইবোৰ আপোনালোকে সম্পূৰ্ণ কৰোঁতে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু লগতে আপোনালোকে কোনো ক্ষেত্ৰত যদি সিদ্ধান্ত ল'বলগীয়া হয়, কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি চলিলে আপোনালোকৰ সকলো ক্ষেত্ৰতে আজি ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপোনালোকে ভগৱান বিষ্ণুৰ উপাসনা কৰক আৰু কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব, আৰু লগতে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক বা নিজৰ লগত এখন হালধীয়া ৰুমাল ৰাখিলে দিনটোৰ শুভফল বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।